নমস্কাৰ, মই সংগীতা আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক ক'ম সুখী হৈ থকাৰ উপায়, গ্ৰাউণ্ডেড হৈ থকাৰ উপায় আৰু আমাৰ জীৱনলৈ স্থিৰতা অনা উপায়। তাৰ কাৰণে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব। আপোনালোকে চাগে ভাবিছে ন, মই মাটিখিনিৰ লগত কাম কৰি আছোঁ আৰু এই মাটিখিনিৰ লগত কাম কৰা ভিডিঅ'টোৱে আপোনালোকৰ জীৱনলৈ সুখ, শান্তি আৰু স্থিৰতা কেনেকৈ আনিব? হয়, নিশ্চয়কৈ আনিব। আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব। আমি মাটিৰ মানুহ। মাটিতে আমি মিলি যাবগে লাগিব। সেইকাৰণে আমি মাটিৰ লগত সম্পৰ্ক ৰখাটো খুবেই প্ৰয়োজন। কিন্তু দিন বাগৰাৰ লগে লগে, সময় বাগৰাৰ লগে লগে মাটিৰ লগত আমাৰ সম্পৰ্কবিলাক কমি আহিছে, হয়নে? যিহেতু টাইলছৰ পকাৰ ওপৰত চেণ্ডেলেই আমি এনিটাইম পিন্ধি থাকোঁ, সেইকাৰণে মাটিৰ লগত সম্পৰ্কবিলাক কমি গৈছে। কি হয়, মাটিৰ লগত আমি যিমানেই সম্পৰ্ক ৰাখিম, আমাৰ মূলাধাৰ চক্ৰ অৰ্থাৎ ৰুট চক্ৰটো বেলেঞ্চ হৈ থাকে। আৰু ৰুট চক্ৰটো যেতিয়া আমাৰ এক্টিভ আৰু বেলেঞ্চ হৈ থাকিব, তেতিয়া আমাৰ জীৱনলৈ স্থিৰতা আহিব, সুখ শান্তি আহিব। আগৰ দিনৰ মানুহবিলাকে ডিপ্ৰেশ্যন, এনজাইটি একো বুজি নাপাইছিলে। যেনেকে অভাৱত থাকিলেও সুখীয়ে জীৱন যাপন কৰিছিল। যি পাইছিল তাতে সুখী আছিল। কিয় জানেনে? কাৰণ তেওঁলোকে মাটিৰ লগত সংস্পৰ্শ আছিলে। খেতি বাতি কৰে, খালী ভৰিৰে খোজ কাঢ়ে। মাটিৰ লগতে, যিহেতু আগৰ দিনত পকী ঘৰো নাছিলে। যেতিয়াই পকা ঘৰ হ'ল, মানুহবোৰৰ আৰাম হ'ল, তেতিয়াৰ পৰা আমাৰ মাটিৰ লগত সম্পৰ্কবিলাক কমি আহিলে আৰু লগতে কি হ'ল, আমি জনাই নজনাই আমাৰ এনজাইটি, ডিপ্ৰেশ্যন আহিলে আৰু তাৰ কাৰণবিলাক আমি বুজিব নোৱাৰা হ'লোঁ। কেলে হয় আৰু। কিন্তু কিয় হয় জানেনে? মাটিৰ লগত আমি যিহেতু মাটিৰ মানুহ, মাটিৰ লগত যিমানে আমি সম্পৰ্কবিলাক কমাই দিম, সিমানে আমাৰ বেমাৰ আজাৰবিলাক বাঢ়ি আহিব। সেইকাৰণে দৈনিক অলপমান খালী ভৰিৰে খোজ কাঢ়িব। মাটিৰ লগত এনেকৈ যিখিনিয়ে ফুল ৰুই ভাল পায়, ফুল ৰুব। অলপমান মাটিত খালী ভৰিৰে খোজ কাঢ়িব। চাবচোন আপোনালোকৰ লাহে লাহে জীৱনত স্থিৰতা আহিব। ডিপ্ৰেশ্যন, এনজাইটি ক'লৈ যাব আপুনি গমেই নাপাব। সেইকাৰণে দৈনিক আপোনালোকে অলপমান মাটিৰ লগত সম্পৰ্কটো ৰাখিব। এয়া দেখিছেনে, মই ফুলপাহ পেলাই দিবলৈ মন নগ'লে টাবতে ৰুই দিছোঁ ধুনীয়াকৈ। ভাল পালে জনাব, আকৌ আহিম অন্য এটা ভিডিঅ'লৈ। থেংক ইউ।